দৰ্শক বাই বন্ধুসকল, আজি মূল প্ৰশ্ন তাৰমানে আমাৰ নগাঁও জমিয়ত সুৰেশ বৰাৰ পকেটত বিক্ৰী হৈছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যিমান দূৰ পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মূল প্ৰশ্ন এই কাৰণেই, নগাঁও জমিয়তে সংবাদমেল পাতি আমাৰ মাইনৰিটি মানুহক আহ্বান জনাইছে বিজেপিত ভোট দিয়াৰ কাৰণে। মোৰ প্ৰশ্নটো হ'ল এই কাৰণেই, যেতিয়া গৰুখুটিত উচ্ছেদ হৈছিল, আমাৰ যুৱক ভাই এজনক গুলীয়াই হত্যা কৰি ডেড বডিৰ ওপৰত কিমান অত্যাচাৰ কৰিছিল নিৰ্মমভাৱে, তেতিয়া আমাৰ নগাঁও জমিয়ত ক'ত আছিল? আমাৰ ৰূপহী সমষ্টিৰ লাওখাচৰত মোৰ মা এজনীক গুলীয়াই হত্যা কৰিছিল, তেতিয়া নগাঁও জমিয়ত ক'ত আছিল? মৰিগাঁও থানা জ্বলাই দিয়াৰ পিছত নিৰ্মমভাৱে মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল, ঘৰ বাৰী ভাঙি দিছিল, তেতিয়া নগাঁও জমিয়ত ক'ত আছিল? মৰিগাঁৱত আৰু এটা ঘটনা হৈছিল, আমাৰ যুৱক ভাইসকলক খেল চাবলৈ গৈছিল, তেতিয়া ৰাতি গৰু চোৰ বুলি সন্দেহ কৰি মৰিয়াই হত্যা কৰিছিল, তেতিয়া নগাঁও জমিয়ত ক'ত আছিল? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল গুৱাহাটীৰ পৰা মিয়া কিলিং কৰি দিব, তেতিয়া আমাৰ নগাঁও জমিয়ত ক'ত আছিল? এতিয়া বিজেপিত ভোট দিয়াৰ কাৰণে যে আহ্বান জনাই আছে, তেতিয়া আমাৰ নগাঁও জমিয়ত ক'ত আছিল তাৰ উত্তৰ লাগে। আৰু যদি উত্তৰ নিদিয়ে তেনেহ'লে জানিম যে সুৰেশ বৰাৰ পকেটত আমাৰ এই নগাঁও জমিয়ত বিক্ৰী হৈছে, কিমান টকাত বিক্ৰী হৈছে সেইটোও ক'ব লাগে। ইমান দিনতো এনেকুৱা মাত মাতা দেখা নাই, এতিয়া আহ্বান জনাই আছে মাইনৰিটি মানুহক যে সুৰেশ বৰাক বিজেপিত ভোট দিব লাগে, তাৰ কাৰণটো কি? গতিকে ৰাইজ ভিডিঅ'টো শেষলৈকে চাই যিমান দূৰ পাৰে শ্বেয়াৰ কৰি দিব। এইখিনি মোৰ প্ৰশ্ন, এইখিনি মোৰ কথা আছিল। সকলোৱে আজি হ'ল 23 এপ্ৰিল, 26 এপ্ৰিলত নগাঁও নিৰ্বাচন আছে। আমাৰ মাইনৰিটি মানুহকো কওঁ যে ভোট দিব লাগিব, সকলোৱে গণতন্ত্ৰ অধিকাৰ পালন কৰিব লাগিব। গতিকে আপোনালোকে মূল্যৱান ভোটটো অলপ ভাবি চিন্তা কৰি সেই হিচাপত দিব। এইখিনি ক'লোঁ।